আজি আছে এখন টিয়াগো আৰু এই টিয়াগোখন আজি ফুল বডি পেইণ্ট হ'ব আৰু এই গিলাছখন খুলি থকা হৈছে আপোনালোকে দেখিছে এই গিলাছখনকে ৰাতিপুৱা কাটিছোঁ আৰু গাড়ীখন যিহেতু ফুল বডি হ'ব এখন টিয়াগো আৰু আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক আপোনালোকে কি কি চেঞ্জ কৰিব লাগিব তাকে দেখাই দিম আৰু গাড়ীখন মানে আগত বনোৱা আৰু আপোনালোকে চাই থাকক ধুনীয়াকৈ মই দেখাই দিছোঁ এতিয়া কি কি চেঞ্জ কৰিব লাগিব আৰু এইখনে হৈছে টিয়াগো আৰু টিয়াগোখন গোটেইখন আইৰণ বহি আছে আপোনালোকে দেখিছে গোটেইখন হালধীয়া হৈ আছে গাড়ীখন দেখুৱাই দিছোঁ আৰু গাড়ীখনৰ কামখিনি হৈছে গ্লাছখন চেঞ্জ কৰিব লাগিব গ্লাছখন চেঞ্জ কৰিব লাগিব মানে আগতে গাড়ীখন ক'ৰবাত বনাইছিলে আৰু এইটো ডিগি ফাকটো এই ডিগি ফাকটো ইমান বহল দেখিছেনে এই আঙুলিটো সোমাই যায় কিন্তু আঙুলি নোসোমায় ডিগি ফাকটো এইটো পূৰা গেপ হৈ আছে আগতে ক'ৰবাত বনাইছিলে আৰু সেইবাবে মানে কামটো পচন্দ নহ'লে বাবে আমাৰ ইয়াত বনাবলৈ আহিলে আৰু এই গেপটো চাওক এইটো কিমান সোমাই আছে দেখিছেনে আৰু এইফালে চাওক গেপ এইটো এটা আঙুলি নহয় ইয়াত দুটামান আঙুলি সোমাই যাব এনেকৈ লাহেকৈ দেখিছেনে কিমান ফাক হৈ গ'ল আৰু তাকে এই গাড়ীখনৰ গ্লাছখন সেইবাবে কাটি ল'লে ধুনীয়াকৈ গাড়ীখন গ্লাছ কাটি ল'লে ধুনীয়াকৈ তাৰপিছত এইফালে আছে এই লাইটটো চেঞ্জ কৰিব লাগিব লাইটটো কেলৈ চেঞ্জ কৰিব লাগিব প্লাষ্টিকৰ ঢাকনাখন বহি আছে অঁ এইটো দেখিছেনে লাইট মানে লাইটটো ফাকটো নবহে আৰু এইটো দেখিছেনে সেইকাৰণে মানে ডিগিটো কেপচাৰ হৈ আছে সেইকাৰণে বনাব লাগিব ধুনীয়াকৈ তাৰপিছত এইফালে এইখিনি স্ক্ৰেচ আছে তাৰপিছত এইটো দেখিছেনে এইবিলাক তাৰপিছত এইখিনি দেখিছেই তাৰপিছত এই দৰ্জাখনৰ এই ফাকটো দেখিছেনে কিমান ফাকেই নাই একেবাৰে ইয়াত লাগি আছে দেখিছেনে তাৰপিছত এইটো ক'ৰবাত বনাইছিলে বনোৱাৰ পাছত দেখিছেনে ৰংখিনি কেনেকৈ এখাই গ'ল এইটো চক দেখাই দিছোঁ এইখিনি ধুনীয়াকৈ ৰংখিনি এখাই গ'ল এইফালে বিটটো খুলি দিছে ধুনীয়াকৈ এইটো বনাই নাই এইটো বনোৱা দেখিছেনে বিটত এইটো আমি এতিয়া বনাবলৈ এইটো একেবাৰে প্লেইন আৰু এইটো দেখিছেনে এইটো কিমান হেৰি গাঁত আছে দেখিছেনে এইটো প্লেইন মানে আগতে ক'ৰবাত বনাইছিলে আৰু কামটো পচন্দ নহ'লে বাবে আমাৰ ইয়াত বনাইছে দেখিছেনে আৰু এইফালে দৰ্জাখন দেখিছেনে দৰ্জাখন একো ফাকেই নাই দৰ্জাখন এনেকুৱাই বনালে এইফালে ফাক নাই দেখিছেনে একো ফাকেই নাই মানে দৰ্জাখন সদায় ফাক থাকিব লাগে আৰু গাড়ীখন দেখুৱাই দিছোঁ আৰু গাড়ীখন ফুল বডি পেইণ্ট হ'ব এইফালে কিন্তু লাইটৰ ফাক আছে এইফালে লাইটটো ফাকটো আছে দেখিছেনে এইফালে লাইটটো ফাকটো আছে আৰু এইফালে লাইটৰ ফাকটো নাই মানে টিয়াগোখন গোটেইখন হালধীয়া হৈ আছে দেখিছেনে আইৰণ কাটিব লাগিব তাৰপিছত ফুল বডি পেইণ্ট হ'ব এই আৰু এইখনে টিয়াগো গাড়ীখন ফুল বডি পেইণ্ট হ'ব আপোনালোকৰ গোটেই চাৰি ৰাউণ্ডত ধুনীয়াকৈ দেখুৱাই দিলোঁ আপোনালোকে চালে আৰু এইফালে এইখিনি কাম দেখিছেনে ধৰিব পৰা নাই চাগে এইখিনি অলপ হেৰি হৈ গ'ল তাৰপিছত মানে গাড়ীখন মানে বেলেগত বনাইছিলে একেবাৰে পচন্দ হোৱা নাই আৰু সেইবাবে মানে আমাৰ ইয়াত ফুল বডি পেইণ্ট হ'ব ধুনীয়াকৈ দেখুৱাই দিছোঁ এইটোৱে মেইন কামটো এই ডিগিটো মেইন ডিগিটো বনাব লাগিব আৰু ভিতৰটো ৰং কৰিব লাগিব ভিতৰটো মাৰ খাই আছিলে এইটো পূৰা এইফালে দেখিছেনে ধুনীয়াকৈ এতিয়া বনাব লাগিব ভিডিঅ'টো আপোনালোকে চাই থাকিব পেজটো ফ'ল' কৰি থ'ব যাতে গাড়ীত ৰং মৰা ভিডিঅ'বিলাক পাই থাকে এইখনে দেই টিয়াগো ধুনীয়াকৈ বনাব লাগিব এতিয়া ৱেল্ডিং কৰিবলগীয়া আছে যিহেতু পেইণ্টিং হ'ব আৰু দুটা স্পট মাৰিবলৈ আছে আপোনালোকক তাকে দেখুৱাই দিছোঁ ৱেল্ডিং কেনেকৈ কৰে ক'ত কৰা হৈছে তাকে দেখুৱাই দিছোঁ বোলো গাড়ীখন ৱেল্ডিং কৰা জেগা ধুনীয়াকৈ লগাই ল'লোঁ দেখিছেনে তাৰপিছত মানে এই মানে ফুটাকেইটা আৰু ইটো ফুটা নহয় দেই আৰু এই ফুটাটো মানে গোটেই মামৰাই থৈ গ'ল লেফ্ট ছাইডৰ যিটো ফুটা এইটো ৱেল্ডিং কৰা হ'ব আৰু এইফালে হেণ্ডিমেন ছাইডৰ বেকৰ দৰ্জাখন অলপ মানে ফাক ওলাই আছে আৰু কিমান ফ'কাছ কৰিব পৰা নাই নেকি চাগে ধুনীয়াকৈ মানে ফুটা ওলাই আছে ফাক ওলাই আছে যিহেতু বটিন মাৰিবলৈ অলপ দিগদাৰ হ'ব সেইবাবে ধুনীয়াকৈ মানে লগাই দিলোঁ আৰু এইফালে কিহৰ কাৰণে পানী লগাইছোঁ গম পাইছেনে গাড়ীখন হৈছে পেট্ৰলৰ ৱেল্ডিং কৰিলে অকণমান মানে ভয় থাকিব পাৰে যে সেইবাবে আমি মানে টেংকিটোৰ ওচৰত তিতা কাপোৰ অলপ দি লৈছোঁ মানে অলপ বহুত বেয়া জেগাত ফাটিলে সেইবাবে দি ল'লোঁ তাৰপিছত এইফালে ৱেল্ডিং কৰি আছে দেখিছে আপোনালোকে গাড়ীখন হৈছে টিয়াগো আৰু গাড়ীখন ফুল বডি পেইণ্ট হ'ব কৈছিলোঁ আপোনালোকক তাৰপিছত গাড়ীখন চাই থাকিব আপোনালোকে ইয়াৰ ৱেল্ডিং কৰা হৈছে অলপ পানী দি লৈছোঁ যিহেতু টেংকিটোৰ ওচৰত কৰি থকা হৈছে দেখিছেনে ইফালে টেংকিটোৱে আছে অলপ ভিতৰলৈ আৰু সেইফালে
গাড়ীখনৰ ৰংটো হৈছে পাৰ্ল হোৱাইট আৰু গাড়ীখন যেতিয়া ফুল বডি ৰং কৰিব তেতিয়াও আনিম ভিডিঅ'। আৰু এইফালে দেখিছেনে লেফ্ট চাইডৰ যিটো মামৰে ধৰি আছিলে ফুটা ওলাই আছিলে সেইটো অলপ মাৰি দিছোঁ। তাৰপিছত আপোনালোকে ইমান দীঘলকৈ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, ধুনীয়াকৈ লাইকটো কৰিব আৰু পেজটো ফ'ল' কৰি থ'ব যাতে গাড়ী ভিডিঅ'বিলাক পাই থাকে। আৰু এইটো লাইটৰ আৰু এইফালে গৰম হৈ গৈছে দেখিছেনে। আৰু এইফালে টেংকিটো যিহেতু বেছিকৈ আছে এইফালে অলপ পানী অলপ মাৰি দিয়া হওক। লেফ্ট চাইডৰ বেক লাইটটো আৰু এইফালে গ্লাছখন কাটি থকা হৈছিলে, আপোনালোকক ভিডিঅ' দিছিলোঁ মানে লাইভ হৈ আহিছিলোঁ আৰু আপোনালোকে দেখুৱাই দিছোঁ তাকে ধুনীয়াকৈ, আপোনালোকে বোলো চাই থাকক। বেয়া হৈছেগৈ আৰু তাৰপিছত একেবাৰে ওচৰৰ পৰা দেখুৱাই দিম কেনেকুৱা হৈছে ৱেল্ডিংখিনি। আৰু যিখিনি মামৰে ধৰিছিলে বা ফুটা আছিলে ওলাই আছিলে সেইখিনি মাৰ খালে নে আপোনালোকক শেষত ওচৰৰ পৰা দেখুৱাই দিম হৈছেগৈ আৰু আপোনালোকে চাই থাকক। দেখুৱাই দিম ওচৰৰ পৰা গাড়ীখন মানে কেনেকুৱা ফুটা ওলাই আছিলে আৰু কেনেকুৱা হৈ গ'ল ৱেল্ডিংটো। হ'ব হ'ব পিটি দিয়ক এখন পানী ঢালি দিয়ক না পুৰা। ইয়াৰ গাড়ীখন হৈছেগৈ আৰু অলপ পানী ঢালি দিছে। তাৰপিছত ওচৰৰ পৰা দেখুৱাই দিছোঁ, এয়া দেখিছেনে ওচৰৰ পৰা দেখাইছে। এইফালে ৱেল্ডিংটো মাৰি দিলোঁ ধুনীয়াকৈ আৰু এইফালে যিহেতু দৰ্জাখনৰ ওচৰত আছিলে এটা ফাঁক আৰু এইফালে ৱেল্ডিং মাৰি দিলোঁ। তাৰপিছত ইয়াত ধুনীয়াকৈ পটিন লগাই পিনি আৰু গাড়ীখন কালাৰ কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, পেজটো ফ'ল' কৰি থ'ব যাতে গাড়ীত ৰং মৰা ভিডিঅ'বিলাক আপোনালোকে পাই থাকে ধুনীয়াকৈ। ধুনীয়াকৈ এতিয়া আপোনালোকে ভিডিঅ'টো চাব। এইখনে গাড়ীখন, তাৰপিছত গাড়ীখন প্ৰথমতে আইৰণ কাটিব। তাৰপিছত এইফালে আমাৰ মানুহখিনি লাগি আছে, এইফালে মাজতো পৱন দা তেখেতে পেইণ্টিং ৰং কৰিব, আপোনালোকে চাই থাকক ধুনীয়াকৈ। আৰু এইফালে গ্লাছখন লগাব, যিহেতু গ্লাছখনৰ কাৰণে সেইটো কাটি থকা হৈছে। গাড়ীখন যিহেতু সকলোখিনি কাম হৈ গ'ল আৰু এতিয়া শেষত গাড়ীখনৰ বেকৰ যিটো গ্লাছখন আছে এই গ্লাছখন লগাবলৈ আমি ট্ৰাই কৰিছোঁ। মানে প্ৰথমতে চাইছোঁ যাতে শ্বেপত বহে নে গ্লাছখন, বাকী অকল ৰং মাৰিবলৈ আছে এতিয়া। আৰু গ্লাছখন এইবাবে মানে জোখ মাখ কৰি চাই থকা হৈছে যাতে গাড়ীখন বৰষুণ দিলে গাড়ীখনৰ গ্লাছৰ ফাকেদি গাড়ীখনত যাতে ভিতৰত পানী নপৰে, সেইবাবে গাড়ীখন এবাৰ দুবাৰ নহয় 3বাৰ 4বাৰমানকৈ চাই থকা হৈছে যাতে গাড়ীখনৰ গ্লাছখন মানে ধুনীয়াকৈ বহে। আগতে যিহেতু গ্লাছখন বহাই নাছিলে ভালকৈ, এটা চাইডে বহিছিলে এটা চাইডে নাই বহা, আৰু এতিয়া সেইকাৰণে দুটা চাইডে চাই লৈছোঁ যাতে গ্লাছখন বহক আৰু গাড়ীখনৰ ভিতৰত যাতে বৰষুণ দিলে পানী নপৰক, সেইবাবে মানে বাৰে বাৰে চাই আছোঁ গ্লাছখন। আৰু যিহেতু গ্লাছখন এতিয়া বহিছে, কৈছে যে গাড়ীখন ধুনীয়াকৈ গ্লাছখন বহিছে আৰু সেইবাবে আমি এতিয়া গাড়ীখন যেতিয়া ৰং মাৰি হৈ যাব তেতিয়া আমি ধুনীয়াকৈ গ্লাছখন লগাম। আৰু এতিয়া মানে চাই ল'লোঁ শ্বেপত গাড়ীখনৰ গ্লাছখন বহেনে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমাৰ চেনেলত গাড়ীত ৰং কৰা ভিডিঅ'বিলাকহে দি থকা হয়। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে গাড়ীত ৰং কৰা ভিডিঅ'বিলাক চাই থাকে।